জলেশ্বৰৰ লক্ষীপুৰ কামাৰপাৰা সংযোগী জৰাজীৰ্ণ কাঠৰ দলঙে বছৰ বছৰ ধৰি জ্বলা-কলা খুৱাইছে ৰাইজক। সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ কণ কণ শিক্ষাৰ্থীৰ লগতে অন্যান্য ৰাইজ। মুমূৰ্ষ ৰোগী নিবলৈ অঞ্চলটোলৈ আহিব নোৱাৰে এম্বুলেন্স। বহুবাৰ আবেদন নিবেদন জনোৱাৰ পিছতো স্থানীয় প্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। কিমান বছৰ ধৰি এনেকুৱা অৱস্থা আছে কাঠৰ দলং? হয় চাওক, আজি আমাৰ জলেশ্বৰ সমষ্টিখন এনেকুৱা এটা পিছপৰা সমষ্টি। ইয়াত হাজাৰ হাজাৰ মানুহৰ বসতি স্থান। এই পথটো আমাৰ ক'ব গ'লে আপোনালোকে সোণাৰীৰ পৰা হৈ সোণাৰী হৈ এইফালে আমাৰ লক্ষীপুৰ নগৰ এফালে গুচি গৈছে। আৰু আমাৰ জলেশ্বৰ সমষ্টিখন এনেকুৱা এখন পিছপৰা সমষ্টি য'ত ৰাস্তা ঘাটৰ কোনো চিষ্টেম নাই, ৰাস্তাৰ কাম নহয়, তাৰপিছত দলং নাই, ব্ৰিজ নাই, মানুহ উন্নয়ন নাই ক'ব গ'লে। আমি খালি MLA বনাই দি আছো, ভোট লৈ আছে আমাৰ পৰা, এইটোৱে আৰু দুখীয়া মানুহ বেছি। কেনেকুৱা অসুবিধা হৈছে এই দলংটোৰ কাৰণে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু এম্বুলেন্স হোৱাৰ ক্ষেত্ৰত? বহুত অসুবিধা হৈ আছে ইয়াত আমাৰ। কেনেকুৱা আমাৰ ইয়াত আপোনাৰ ৰেগুলাৰ আপোনালোকে মানুহ যাতায়াত কৰিয়ে থাকে, হৈয়ে থাকে যাতায়াত। কিবা দাবী জনাব চৰকাৰক? হয়, মই আপোনালোকৰ চেনেলৰ মাধ্যমে দাবী জনাব বিচাৰিছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব চৰকাৰে অসমত বিভিন্ন ধৰণৰ উন্নয়নৰ কাম কাজ কৰি আছে আৰু আমাৰ জলেশ্বৰ সমষ্টিত পিনে অকণমান নজৰ দিব লাগে, সেয়া মই দাবী জনালো। বিধায়কৰ কাৰ্যত আপোনালোকে সন্তুষ্ট নে? বিধায়কৰ কাম কাজত আমি বৰ্তমান যিটো কণ্ডিশ্যন আমাৰ বিধায়ক মহোদয় আমাৰ ইমান কাম কাজ